যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানু শিৱক গুৱাহাটী এখন হোটেলত আবদ্ধ কৰি থোৱা আছে। চাওক, গণতান্ত্ৰিক দেশৰ নাগৰিকৰ যিখিনি অধিকাৰ, সেই অধিকাৰখিনি আজি বিজেপি দলৰ চৰকাৰে নস্যাৎ কৰি আছে। উদয় ভানু আমাৰ যুৱ কংগ্ৰেছৰ এটা কাৰ্যসূচী আছিলে, সেই কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰাৰ কাৰণে তেওঁ আহি এখন হোটেলত আছে আৰু আজি তেওঁ সেই আমাৰ যিটো কাৰ্যসূচী তাত যোগদান কৰিবলৈ যাব। কিন্তু সেই সময়তেই অসম পুলিচে তেওঁক এটা হোটেলত ডিটেইন কৰি ৰাখিছে, তেওঁৰ মোবাইল ফোনো চিজ কৰি ৰাখিছে। তাৰপিছত আমাৰ সভাপতি ডাঙৰীয়াই সেই কাৰ্যসূচীত যোৱাৰ অৱস্থাত ৰাস্তাত তেওঁক আটক কৰিছে। আমাৰ প্ৰাক্তন সভাপতি ৰিপন বৰাক আটক কৰিছে আৰু যিখিনি আমাৰ যুৱ কংগ্ৰেছৰ সভাপতিক আদি কৰি আমাৰ যিসকল যুৱ কংগ্ৰেছী আছিলে চবকে তেওঁলোকক আটক কৰি তিনি থানাত বহুৱাই থৈ দিছে। গতিকে আজি গণতান্ত্ৰিক দেশত যিখিনি মানুহৰ ওপৰত অন্যায় অত্যাচাৰ অবিচাৰ হৈ আছে, এই কথাখিনিতো মুকলিভাৱে কোৱাৰ অধিকাৰ আছে আৰু সেই কথাখিনি মুকলিভাৱে ক'ব লওঁতেই তেওঁলোকে কণ্ঠৰুদ্ধ কৰাৰ কাৰণে এই ধৰণে অন্যায়ভাৱে হাৰাশাস্তি কৰি আছে। গতিকে আমি এইটো ধিক্কাৰ দিছোঁ, আমি চৰকাৰক গৰিহণা দিছোঁ, এনেকুৱা নিজ মানসিকতাৰে যাতে তেওঁলোকে কাম নকৰে। আৰু পৰহি আমি গণতান্ত্ৰিকভাৱে আমাৰ ৰাজভৱন ঘেৰাও কাৰ্যসূচী লোৱা হৈছিলে আৰু সেই কাৰ্যসূচীত তেওঁলোকে পৰিকল্পিতভাৱে এনেকুৱা গেছ প্ৰয়োগ কৰিলে আৰু সেই গেছ প্ৰয়োগৰ ফলত আমাৰ বহুতো কংগ্ৰেছ কৰ্মী আহত হ'ব লগা হ'ল আৰু এজন নিহত হৈছে। যিজন নিহত হৈছে এজন উদীয়মান অধিবক্তা, তেওঁৰ ফুলকমলীয়া দুটা বাচ্চা আছে আৰু এই যে তেওঁ নিহত হ'ল, এই মানুহজনৰ এই পৰিয়ালৰ দায়িত্ব আজি কোনে ল'ব? গতিকে এই চৰকাৰৰ দায়িত্ব এইটো আছিল নেকি যে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ যাওঁতে সেই প্ৰতিবাদী কণ্ঠ ৰুদ্ধ একেবাৰে চিৰদিনৰ কাৰণে কৰি দিব? গতিকে চৰকাৰৰ যিটো অন্যায় অত্যাচাৰ, আজি মণিপুৰত বিজেপি দলৰ চৰকাৰ কৰিছে, কিন্তু চৰকাৰ কৰাৰ পিছতেই মণিপুৰ এতিয়ালৈকে জ্বলি আছে, প্ৰতিদিনে হত্যাযজ্ঞ চলি আছে, কিন্তু তাত ভাৰতৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী তাত যোৱা নাই আৰু সেইটো শান্ত কৰাৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা এই চৰকাৰে নল'লে। গতিকে আমাৰ যিটো স্মাৰ্ট মিটাৰ লগালে, স্মাৰ্ট মিটাৰ আগৰ ডিজিটেল মিটাৰত যদি 100 টকা বিল আহিছে, আজি স্মাৰ্ট মিটাৰত 500 টকা 600 টকা 700 টকা ভৰিব লগা হৈছে। মানুহ জুৰুলা হৈ গৈছে, বস্তুৰ অত্যাধিক দাম। তাৰপিছত স্মাৰ্ট মিটাৰ তেওঁলোকে কৈছিলে যে বিজেপি চৰকাৰ আহিলে 200 ইউনিট প্ৰতিটো বেনিফিচাৰীক ফ্ৰীকৈ দিব আৰু 200 ইউনিট ফ্ৰীকৈ দিবতো দূৰৰ কথা, এতিয়া স্মাৰ্ট মিটাৰ লগাই লুণ্ঠন কৰা আৰম্ভ কৰিছে। গতিকে এই লুণ্ঠনৰ প্ৰতিবাদত আজি আমি ইয়াত ধৰ্ণা কাৰ্যসূচী দিছোঁ আৰু এই মৃদুল ইছলামৰ আত্মাৰ সদুগতিৰ বাবে আমি নগাঁও জিলা কংগ্ৰেছে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰি তেওঁৰ আত্মাৰ সদুগতিৰ বাবে প্ৰাৰ্থনা কৰিছোঁ আৰু এই অশান্ত পৰিৱেশ শান্ত কৰাৰ কাৰণে, আমাৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ কাৰণে, স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ কাৰণে, মানুহৰ অধিকাৰ মানুহক সাব্যস্ত কৰাৰ ক্ষমতা দিয়াৰ কাৰণে আজি আমি এখন মেমৰেণ্ডাম আমাৰ জিলা আয়ুক্ত ডাঙৰীয়াৰ জৰিয়তে আমাৰ ৰাজ্যপাললৈ প্ৰেৰণ কৰা হৈছে।